Hello guys, good morning. Welcome to my YouTube channel Mr. Jantia Vlogs. আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে পটাপট সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ আৰু ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আৰু এয়া মোৰ লগত এতিয়া আমাৰ মাইনা আছে। ডিং 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 দেখিছে নহয়, এয়া ৰাতিপুৱা মোৰ কলাতে আছে এনেকৈ আৰু ৰাতিপুৱাৰ ভাগত তাই মানে মোৰ লগতে থাকি ভাল পায়। আৰু এয়া এতিয়া ধুনীয়াকৈ ৰ'দটো ওলাইছে আজি আৰু ধুনীয়া এটা বতাহ মাৰি আছে আজি। এয়া এতিয়া এয়া ভেন্দি আৰু আলু ভাজি আছে এইফালে আৰু এয়া বৰা হয় আৰু ভাতটো আৰু এতিয়া গৰম গৰম ভাত খাব লাগিব। এতিয়ালৈকে হোৱা নাই কিন্তু হ'ব, অকণমান পিছত হ'ব। আৰু তেতিয়ালৈকে আমি অকণমান বিচনাখনতে থাকোঁ, যেতিয়া ভাত হ'ব তেতিয়াতো মাতিবই। আৰু এয়া এই তিন দিবা নেকি? তিন দিবা। হেল্ল' বন্ধুসকল, টাটা দিয়া। নিদিয়ে এতিয়া, তাতে মানে মুড নাই। আৰু এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া ভাত দিছে ৰাতি গৰম গৰম আপোনালোকে দেখে। এয়া ভাত লৈছোঁ, এতিয়া ভাতটো খাবই লাগিব, জীয়াই থাকিবলৈ ভাত লাগিবই। তো ৰাতিপুৱা একচুৱেলি আমি ভাতে বেছি খাওঁ, মানে ৰাতিপুৱা চাহ অকণমান খাওঁ, নোখোৱা নহয়। চাহ খাই পেলাই ঠিক 8:30 9টা মানত ভাতে খাওঁ। আৰু ভাত খাব লাগে, শৰীৰৰ বাবে যথেষ্ট ভাল, মানে গেষ্ট্ৰিক থকা মানুহবিলাকৰ পৰা। আৰু এতিয়া ভাতটো খাবলৈ লৈছোঁ। এয়া বৰা, অৰ্থাৎ পকৰা বুলি কয়, আমি বৰা বুলি কওঁ। এয়া আলু ভেন্দি, এয়া পিঁয়াজ জলকীয়া আছে আৰু এয়া দেখা পাই আছে আচাৰ। আজি দুপৰীয়া আম টেঙা খাব লাগিব আৰু আম টেঙা খাই আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু এতিয়া চাই থাকক, পিহু গা ধুব আৰু তাৰপাছত মই গা ধুম দেই। ইয়াতে গা নুধো কিন্তু মই, ইয়াতে পিহু গা ধুব, ইয়াতে মই গা নুধো, মই কিন্তু পিছফালে গা ধুম। তো ফাইনেলি এতিয়া গা ধোৱাটো হৈ গ'ল আৰু এতিয়া পাৰিকাৰ মোৰ, আৰু এতিয়া মই যাম আজি লোকেল চুইমিং পুল। তো আপোনালোকে চাই থাকক। আৰু এতিয়া আমাৰ মাইনা গা ধুইছে ন মা, গা ধুইছে। আৰু এতিয়া আপোনালোকে কওকচোন বাৰু প্লেচটো কেনেকুৱা লাগিছে। এয়া পথাৰ আৰু লগতে লোকেল চুইমিং পুল আছে ইয়াতে, আপোনালোকে জানেই। তো আমাৰ গাঁৱলীয়া সমাজত এনেকুৱা লোকেল চুইমিং পুল যথেষ্ট আছে। আৰু এইফালে লোকেল চুইমিং পুল, এয়া আমাৰ ঘৰ পিছফালে এয়া পুখুৰী। আৰু এতিয়া ভাবিছোঁ অকণমান লোকেল চুইমিং পুলত প্ৰতি বছৰে গা ধুওঁ পুখুৰীত,
এইটো এইবছৰ প্ৰথম আৰু আজি প্ৰথম আহিছোঁ। আৰু এতিয়া একচুৱেলি কি ঘৰত জালখন আছিল, আনিলে কি যেন মাছে লাগিল হয়। আৰু ভিউটো কেনেকুৱা লাগিছে? তো আমাৰ গাঁৱলীয়া পৰিৱেশ, অভয়পুৰীৰ পৰিৱেশ, অৰ্থাৎ গাঁওখনৰ নাম বৰিগাঁও। পানী পানীয়ে পানী, ইয়াতে যেনেকৈ গা ধুব মন যায় তেনেকৈ গা ধুব পাৰে ইয়াতে। আৰু সেই দূৰত কেইজনমান ল'ৰা আছে, মানে পুখুৰীটো চাগে পুখুৰী এটা আছে ডাঙৰ, আলিটো বান্ধি আছে চাগে। আৰু আহিছোঁ যেতিয়া এতিয়া ইয়াতে ধুনীয়াকৈ ইয়াতে পৰিম। কি মজা ৰে! দেখা পাইছে আপোনালোকে, বিন্দাছ ইয়াতে টোপনি মাৰি থাকিব বঢ়িয়া হৈছে। আৰু আজি বতৰটো ধুনীয়া। আৰু এই মাছ তাছ আছে নেকি? আৰু দূৰ দূৰণিত বহুতে যাই পেলাই গা ধোৱাত চাই ইয়াৰ লোকেল যিবিলাক ঠাই আছে ইয়াতে গা ধুই পেলাই, গা ধুৱাই মজাই বেলেগ। ৰ'ব দেই, আৰু এইখিনিতে কেমেৰাটা অকণমান চাইডত থৈ দিওঁ, নহ'লে পৰি গ'লে যাব। এইয়া থাকে নে নাথাকে, কোনো ৰকম থৈ দিব লাগিব। মাজত দ আছে, আৰু এটা স্পেচিয়েলি ফ্লাইং এটা হ'ব। আৰু এইফালে যথেষ্ট খালী, পানী পৰিল থাকে। ভাগৰ লাগি গৈছে, বহুত দিন হ'ল গা ধোৱা নাই বছৰত। বাৰিষা বতৰত আজিহে প্ৰথম গা ধো পুখুৰীত নামিছোঁ। ইয়াতে অকণমান দ আছে। মোবাইল পৰিলে চেছ। এইটো গোপ্ৰ চপ্ৰ নহয় দেই বন্ধুসকল, এয়া মোবাইল লৈছোঁ, মোবাইলৰ ষ্টেণ্ড এটা লগাইছোঁ। তো চেল্ফি ষ্টিক ষ্টেণ্ড এটা আছে, সেই ষ্টেণ্ডটো দি এতিয়া ইয়াতে গা ধুই আছোঁ। পৰিলে চেছ। ফ্লাইং এটা আৰু দিম, ফ্লাইং এটা দিব লাগিব। কাণেৰে পানী সোমাইছে চাগে। আৰু এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ। অকলে আছোঁ, অকলে থকা বাবে ভাল নালাগে বেছি টাইম গা ধুব, সেইবাবে ঘৰত গৈ আছোঁ এতিয়া। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব দেই, আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। ভিউ চাওক না, কি ধুনীয়া ভিউ। সৌখন আমাৰ পিছফালে পাহাৰ আছে, দেখিছানে? আৰু যেতিয়া ড্ৰোন এখন ল'ম, যেতিয়া
দিন নহয় আহিব তেতিয়া দৰংখন লৈ প্ৰথমতে মোৰ ঘৰৰ পিছফালৰ এই যিটো ঠাইত আছোঁ এতিয়া মই তো সেইটো ঠাই প্ৰথম ভিডিঅ' শ্বুট হ'ব আৰু আপোনালোকক দেখুৱাম এইটো মনৰ আশা আৰু এতিয়া ঘৰ আহি পাম আৰু এয়া ঘৰৰ পিছফাল আগতে দেখুৱাইছোঁ আপোনালোকক পিছফালটো আৰু এতিয়া এই গাটো ধুব লাগিব ঘৰত দমকলৰ পানী দি আৰু তাৰপাছত আমটেঙা কাটিম আমটেঙা খাব লাগিব আজি যিখিনি হ'ব চব লোকেল বস্তু হ'ব লোকেল মানে ঘৰত থাকি পেলাই এয়া এনেকৈ ৰুটি আছোঁ আৰু এতিয়া টেঙা খাবলৈ লৈছোঁ এয়া কাটি লৈছোঁ টেঙা আৰু